খাওঁ এইয়া আমি ওপৰত আমলখি কাটিলোঁ জলফাই আমলখি তাৰপিছত এইফালে বুট এইফালে এনেকৈ কৰি লৈছোঁ খাবৰ কাৰণে গৈছোঁ আইটুলিন দেখো লি হাই বলো হাই এই ইধৰ জেৰিফাই বোলো ওপৰত অকণ বহি খাওঁ বুট চুট কাটি লৈছোঁ জলফাই এইফালে इधर लीन छत पर बैठ लिया सब खाएगा ভাল লাগে এনেকৈ মাজে মাজে খাই হয় মেৰা হিৰো ইধাৰ কৰি আছোঁ নেমু টেঙা জালুক দৈ নিমখ দি মেৰিনেট কৰি থৈছিলোঁ আধা ঘণ্টা তাৰপিছত অলপ বাটাৰতে এইখিনি অলপমান ফ্ৰাই কৰি লৈছোঁ এনেকৈ ধুনীয়া এটা কালাৰ আহিছে তাৰপিছত ইয়াতে পিঁয়াজ কাজু আদা নহৰু একেলগে ভাজি বটি লৈছোঁ এতিয়া মছলাখিনি ইয়াৰ ওপৰত দি দিওঁ এনেকৈ বনাই চাওক কেনেকৈ লাগে সদায় এতিয়া বনাই বেলেগ বনাবলৈ চাওঁ আছিলে ইয়াত ভাত বনাইছোঁ ভাত হৈ আছোঁ অলপ সদায় ফ্ৰাই এইবিলাক কৰি আছোঁ তেনেকৈ বনাওঁ কিন্তু হওক ইমান টাইম লাগিব মোৰ চিকেন হৈ গ'ল অলপমান ওপৰতে কচুৰি মেথি দি দিছোঁ তাৰপৰা ৰেডি হৈ গ'ল কচুৰি মেথি দিলে এনেকৈ গোন্ধটো আৰু টেষ্টটো ভাল আহে হৈ গ'ল এতিয়া বনাই চনাই থৈ দিলোঁ যেতিয়া খাব তেতিয়া ওলাই দিম ৰেডি হৈ গ'ল চিকেনখিনি 1 ঘণ্টা মেৰিনেট কৰি থৈছিলোঁ আদা নহৰু বটা জালুক আৰু নেমু টেঙা এনেকৈ দি মেৰিনেট কৰি থৈছিলোঁ আৰু এইফালে আটা চাউলৰ গুড়া আৰু অকণমান জালুক দি পেলাই মেৰিনেট কৰিছোঁ আৰু অলপ চিলি ফ্লেক্স দিছোঁ এতিয়া এইটো ফ্ৰাই কৰিম ডিপ কৰি পেলাই অলপ কালাৰ দিছোঁ কালাৰটো হ'বৰ কাৰণে এনেই নিদিওঁ মই কালাৰ মাছবিলাক আজি দিওঁ আমি দিব নিদিওঁ ফ্ৰাই কৰি বাকীবিলাক চব এটা কৰি আজি এনেকৈ মচমচকৈ ফ্ৰাই কৰোঁ চব গোটেইখিনি একেলগে ফ্ৰাই কৰিলোঁ এনেকৈ লাহে লাহে থাকোঁ কৰ্ণ বইল কৰি লৈছোঁ আপেল হেৰিকৈ কাটিছোঁ জালুক নিমখ আৰু অলপ নেমুটো মাৰি দিছোঁ দি এই চালাডটো ৰেডি কৰি লৈছোঁ ভাল লাগে দিছে অলিভ অইল দিলে বেছি ভাল হয় অলিভ অইল নাই যেতিয়া নেমু দিছোঁ চাওঁ নেমুৰ টেষ্টটো কেনেকুৱা আহে বেছি বনাই কাৰণে কমকৈ বনাইছোঁ ভাল লাগিব পাৰেতো চিকেন মছলা থৈ দিছোঁ চিকেন ফ্ৰাই চালাড আৰু এতিয়া ৰেডি কৰিছোঁ চিকেন ফ্ৰাই চালাড একদম মচমচি হৈছে খাবলৈ বহুত টেষ্টি হৈছে স্কুল ছুটি হ'ল জেঠাক ল'লোঁ ফিনিছ কৰা নাই ইমান ৰ'দ বাপৰে গৰম তাই অকলে এটা চিটত বহি বহি পেলাই নবহে